আৰু এই মন্তব্য কৰিছে খুদ অখিল গগৈ কৈছে মৌলানা মানুহৰ গালি মোৰ বাবে আশীৰ্বাদ আৰু সেই আশীৰ্বাদ লৈ 2026ৰ নিৰ্বাচন খেলিব অখিল গগৈ ইতিমধ্যে 2026ৰ নিৰ্বাচনলৈ কিছুদিন থকা মুহূৰ্তত আমি দেখিছো যে বিশেষকৈ বিৰোধীৰ দুটা ৰাজনৈতিক দল যি দুটা ৰাজনৈতিক দলে বিশেষকৈ এআইডিএফ যিটো দল আছে সেইটো সংখ্যালঘু ভোটাৰৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল আছিল আৰু শেহতীয়াকৈ এতিয়া অখিল গগৈৰ যোনটো দল আছে ৰাইজৰ দল আছে সেই ৰাইজৰ দলৰ কিন্তু এতিয়া শেহতীয়াকৈ তেওঁৰ যি আজা চলিছে কাই আমি দেখিছো চৰাঞ্চলত তেখেতক একাংশ লোকে কিদৰে তেওঁক আদৰণি জনাইছে আৰু শেহতীয়াকৈ উচ্চাৰিত লোকসকলৰ সমৰ্থনত অখিল গগৈ যি ধৰণৰ ভাষ্য আছে তাৰ পৰা এটা কথা প্ৰমাণ হয় বা এটা কথা সহজে অনুমান কৰিব পাৰি যে 26ৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে বা 26ত আগতকৈ 2-3টা সমষ্টি বহাবৰ কাৰণে অখিল গগৈ এবাৰ সংখ্যালঘু যিসকল ভোটাৰ আছে তেওঁলোকৰ ওপৰত তেওঁ নিৰ্ভৰশীল আৰু শেহতীয়াকৈ এই দুটা দলৰ মাজত ইটো দলে আনটো দলক নিশেষ কৰি দিয়া এটা প্ৰতিযোগিতাত নামিছে আৰু অখিল গগৈ ইতিমধ্যে বদৰুদ্দিন আজমলৰ যিটো দল আছে এআইডিএফ দলটো সেই দলটোক সংখ্যালঘু হওক বা অন্য ভোটাৰসকলে হওক তেওঁলোকে ইতিমধ্যে বিদায় দিছে বুলি মন্তব্য কৰিছে আৰু কালি বদৰুদ্দিন আজমলে তীব্ৰ বাক্যবান কৰিছিল কটাক্ষ কৰিছিল অখিল গগৈক এক প্ৰকাৰ তেখেতক পাগল বুলি এটা শব্দৰে তেখেতক আখ্যা দিছিল আৰু কৈছিল পাগলে নকয় কি ছাগলে নাখায় কি এনেকুৱা ধৰণৰ মন্তব্য আহিছিল বদৰুদ্দিন আজমলৰ ফালৰ পৰা যেটো তেখেতো যথেষ্ট বয়স হৈছে আৰু লোকসভা নিৰ্বাচনত এআইডিএফৰ যেটো দুৰ্দশা হৈছে সেই দুৰ্দশাৰ পাছত বহুদিন বদৰুদ্দিন আজমল নাছিল কিন্তু পূৰ্বৰ দৰে যেতিয়া নিৰ্বাচন আহে বদৰুদ্দিন আজমল আহি ওলাই আৰু এবাৰো তেওঁ এটা অনুৰূপ পৰিবেশৰ তেওঁ সৃষ্টি কৰিছে যতে ততে তেওঁ বিতৰ্কিত মন্তব্য কৰি এবাৰ নিৰ্বাচন কেনেকৈ পাৰ কৰিব পাৰি বা নিজকে এই যিসকল সংখ্যালঘু লোক আছে তেওঁলোকৰ হৰ্তাকৰ্তা বুলি যিজনে নিজকে ভাবে বা নিজকে পৰিচয় দিবলৈ চেষ্টা কৰে বদৰুদ্দিন আজমলে কিন্তু কালি অখিল গগৈক তীব্ৰ সমালোচনা কৰিছিল আৰু তাৰ পাছতে আজি অখিল গগৈৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে যে আজমলৰ আশীৰ্বাদ তেওঁৰ কাৰণে প্ৰতিক্ৰিয়া মই দুইজনৰ মন্তব্য শুনাই লৈ গৈছো রাতে 1টা বাজে আপনারা এই অখিল গগৈর কথা ছিল আর কোনো ভাল মানুষ পাওয়া নাই ভাল মানুষের নাম লো এইজন পাগল পাগলে কি খায় না আর ছাগলে কি খায় না না পাগলে কি খায় না আর ছাগলে কি খায় না এবার এটি শেষ হয়ে যাব তোমার অখিল গগৈর পার্টি এবার শেষ হয়ে রাতে 1টা বাজে আপনারা এই অখিল গগৈর কথা ছিল আর কোনো ভাল মানুষ পাওয়া নাই ভাল মানুষের নাম লো এইজন পাগল পাগলে কি খায় না আর ছাগলে কি খায় না না পাগলে কি খায় না আর ছাগলে কি খায় না এবার এটি শেষ হয়ে যাব তোমার অখিল গগৈর পার্টি এবার শেষ হয়ে কালি আপনি কৈছিলে যে এই অডিও ভাঙি কংগ্ৰেছত যাব লাগে আজি বদৰুদ্দিন আজমলে কৈছে যে অখিল গগৈ এজন পাগল মানে বদৰুদ্দিন আজমল সাহেবে মোক যি ধৰণে গালি পাৰিছে সেইটো মই আশীৰ্বাদ হিচাপে লৈছো হ্যাঁ তেখেত মৌলানা মানুহ নহয় মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছো আৰু আশীৰ্বাদ হিচাপে লৈ মাত্ৰ মই এটাই কথা ক'ব খুজিছো মই তেখেতক চিম্পেথাইজ কৰিব খুজিছো মানে তেখেতে সঁচা সঁচিকৈ ক'বলৈ গ'লে 2024 চনৰ আমাৰ যিটো বিধানসভা নিৰ্বাচন আছিলে কি লোকসভা নিৰ্বাচন আছিলে সেই লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে তেতিয়া মানে আচলতে তেখেতৰ অলপ মানে তেখেতৰ কি হৈছে তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে যেহেতু তেওঁ সদায় ভাবি আছিলে যে তেওঁ নিজকে মেছিয়া বুলি ভাবে তেওঁ নিজকে একেবাৰে অৱতাৰ বুলি ভাবে তেওঁ নিজকে মানুহৰ ৰক্ষাকৰ্তা বুলি ভাবে অথচ মানুহে তেওঁক সাংঘাতিক ধৰণে বিদায় দি দিলে আৰু লোকসভা ইলেকশ্যনত বিদায় দিয়াই নহয় অসমৰ মানুহে এবাৰ সংখ্যালঘু মানুহে সংকল্প লৈছে যে তেওঁলোকে বিজেপিক যেনেকৈ বিদায় দি দিব তেনেকৈ মুছলমান ধৰ্মৰ দল এআইডিএফকো বিদায় দি দিব গতিকে এই যে বিদায় দিব বুলি সিদ্ধান্ত লৈছে তেওঁলোক যে এটাও সমষ্টিত এবাৰ নিজিকে মইতো আপোনালোকক সঁচাকৈ কৈছোঁ এবাৰ আপোনালোকে মই কৈছোঁ হয়নে নহয় চাব মই মানুহৰ মাজত থাকোঁ কাৰণে ক'ব পাৰিছোঁ মই আপোনালোকক কৈ দিছোঁ যে এইবাৰ অসমৰ পৰা এআইডিএফ সম্পূৰ্ণৰূপে শেষ হৈ যাব এটাও বিধানসভা সমষ্টিত এআইডিএফ নিজিকে যদি এটাত কেনেবাকৈ জিকে সেইটো হ'ব এক্সিডেণ্ট সেইটো স্বাভাৱিক ঘটনা নহয় আকস্মিকভাৱে আমি ভুল কেণ্ডিডেট দিয়াৰ কাৰণে হয়তো আমি ভুল কেণ্ডিডেট দিলেহে ক'ৰবাত এআইডিএফ জিকিব পাৰে কিন্তু এইবাৰতো ভুল কেণ্ডিডেট নিদিওঁৱে কাৰণ মই আছোঁ এইবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো নিদিওঁ আপুনি বিচৰা বাতৰি পাব কেৱল
অখিল গগৈৰ মন্তব্য শুনিলে তেওঁ কৈছে 2024 লোকসভা নিৰ্বাচনৰ পাছত মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰিছে বদৰুদ্দিন আজমল সেইকাৰণে তেওঁ যি টি মন্তব্য কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা যদি ৰাজনৈতিক প্ৰেক্ষাপটৰ ফালৰ পৰা চাবলৈ যাওঁ এই সংখ্যালঘু লোকসকলক লৈ দুইটা দলে কিন্তু ৰাজনীতি আৰম্ভ কৰিছে আৰু বিশেষকৈ উচ্ছেদিত লোকসকলক লৈ কাৰণ যিসকল লোকক উচ্ছেদ কৰা হ'ল একাংশই কৈছে তেওঁলোকক কংগ্ৰেছৰ দিনত বহোৱা হৈছিল আৰু সেই উচ্ছেদিত লোকসকলে মুকলিকৈ কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ লোকসকলে তেওঁলোকক খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ঠিক একেদৰে এআইডিএফৰ ফালৰ পৰা 2-4টা জায়গাত তেওঁলোক গৈছে যদিও তেওঁলোকক পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ সমৰ্থনত থিয় নোহোৱাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু তাৰে সুযোগ যেন কৰবাত নহয় কৰবাত গ্ৰহণ কৰিবলৈ গৈছে এজন অখিল গগৈ আৰু শেহতীয়াকৈ অখিল গগৈৰ যি নিৰ্বাচনী ৰণকৌশল আছে তাত এটা কথা স্পষ্ট হৈছে তেওঁ কোনবোৰ অঞ্চলত তেওঁ গৈ তেওঁ সেই লোকৰ কাষত আছে শেহতীয়াকৈ আমি দেখিলো চৰ অঞ্চলত কিদৰে একাংশ মিয়ালোকে তেখেতক নাচি বাগি আদৰণি জনালে যেটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ এজন বিধায়কে কেনেকৈ গৈ এনেকুৱা একাংশ লোকৰ বা যিসকলক উচ্ছেদিত বুলি কোৱা হৈছে চৰকাৰীভাৱে তেওঁলোকক উচ্ছেদ কৰা হৈছে তেওঁলোকে বনাঞ্চলৰ মাটি বেদখল কৰি আছিল তেওঁলোকৰ সমৰ্থনত কিয় কথা কৈছে এই ধৰণৰ মন্তব্য আহিছিল পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ সকলো মন্ত্ৰী এটা কথা কৈছিল যে অখিল গগৈয়ে শিৱসাগৰ কম থাকে তেওঁ চৰাঞ্চলতে বেছি থাকে আৰু তাৰ যে ক'বাত নহয় ক'বাত সঁচা প্ৰমাণিত হৈছে এবাৰ অখিল গগৈৰ যি বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছে আৰু শেহতীয়াকৈ কালি সংখ্যালঘু যিসকল ভোটাৰ আছে তেওঁলোকক লৈ যি মন্তব্য কৰিছে যে এআইডিএফ দলটোক বিদায় দিয়াৰ সংকল্প লৈছে সংখ্যালঘু লোকসকলে আপেক্ষাকৈ অখিল গগৈ এইটো কথা বুজা বিচাৰিছে যে এআইডিএফক বিদায় দি সংখ্যালঘু লোকসকলে এবাৰ তেওঁলোকৰ মাজত নতুনকৈ জনপ্ৰিয় হোৱা অখিল গগৈকে সমৰ্থন জনাব আৰু লগতে টিকট ভাগ বটুৰা যিটো বিৰোধীৰ যি মিত্ৰতাত যিটো এটা জটিলতা আছে কোনোবাই ক'ব পাৰে কোনোবাই বিচাৰি আছে 31খন আসন বা অখিল গগৈ নিজে কৈছিল যে আমাক 33খন আসন লাগিব যদি আমি নাপাওঁ কংগ্ৰেছৰ পৰা তেন্তে আমি নিজেই এশৰো অধিক সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম এই মন্তব্য কৰিছিল তাৰ পাছতে গৌৰৱ গগৈয়ে কৈছিল যে টেলিভিছনত কোৱা কথা নহয় যদিহে আলোচনা হ'বলৈ আছে তেন্তে আলোচনাৰ মেজলৈ আহক একেলগে বহি আলোচনা কৰোঁ আৰু ইয়াৰ আগত যিখন আলোচনা হৈছিল সেটা আমি দেখিছিলোঁ যে এজন নেতাৰ বিয়া বাৰুক লৈ তাত আলোচনা কৰা হ'ল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰিলে সমগ্ৰ ৰাজ্যবাসীয়ে কটাক্ষ কৰিলে এতিয়া শেহতীয়াকৈ মিত্ৰতাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে বিৰোধী একগোট হ'ব নে অকলশৰীয়াকৈ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব কাৰণ শেহতীয়াকৈ বিৰোধীৰ গোটেইকেইটা দলে এটা কথা মন্তব্য কৰে সেয়া লাগিলে অজিত ভূঞাৰ দল নতুনকৈ যি অসম জাতীয় পৰিষদত চামিল হ'ল লুৰিণজ্যোতি গগৈ হওক কংগ্ৰেছ হওক অখিল গগৈ হওক বা এআইডিএফক তেওঁলোকে নিজৰ পক্ষত ৰখা নাই কিন্তু তথাপিও তেওঁলোকে এটা কথা কৈছিল যদিহে দিছপুৰৰ পৰা বিজেপিক আঁতৰাব লাগে তেন্তে বিৰোধী একগোট হ'ব লাগিব কিন্তু নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা সময়ত এতিয়াও তেওঁলোকৰ মিত্ৰতাক লৈ জটিলতা আছে আৰু কালি অখিল গগৈয়ে যেটো মন্তব্য কৰিলে তেওঁ কৈছে নামনিত আমি বহুকেইটা সমষ্টিত টিকট বিচাৰিম তাৰ পৰা এটা কথা স্পষ্ট হয় যে ৰাইজৰ দল যেটো এজনে বিধায়ক আছে যিজন আছে শিৱসাগৰত সেই দলটোৱে কিন্তু এবাৰ বিচাৰিবলৈ গৈছে নামনিত কেইবাটাও সমষ্টি আৰু নামনি অসমৰ যি সমষ্টিত যিসকলৰ ভোটাৰৰ যি আধিপত্য আছে বা শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে কিছুমান বেদখলকাৰী আহি সমষ্টিসমূহৰ যি জনগাঁথনি আছে জনগাঁথনি সলনি কৰি পেলাইছে আৰু তেনেকুৱাবোৰ সমষ্টিৰ ওপৰত হয়তো এবাৰ ৰাইজৰ দলৰ চকু আছে অখিল গগৈৰ চকু আছে আৰু তেওঁ আপপক্ষীয়াকৈ কৈছে সংখ্যাৰে কথা ক'লে কংগ্ৰেছে বেয়া পাব সেইকাৰণে এটা কথা কৈছো যে নামনিত আমি এবাৰ বহুকেইটা সমষ্টি বিচাৰিম মুখ্যমন্ত্ৰী ইতিমধ্যে কংগ্ৰেছলৈ এটা কথা কৈ থৈছিল যে 20ৰ পৰা 22টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে তেওঁলোকৰ নিজৰ প্ৰাৰ্থিত্বক লৈ টকাৰ লেনদেন কৰি আছে 3 পৰা 5 কোটিলৈকে তেওঁলোকে তেখেতলোকৰ টিকটৰ দাম উঠিছে আৰু সেইকেইটা সমষ্টিতেই কংগ্ৰেছ সীমাবদ্ধ থাকিব এতিয়া সংখ্যালঘু সমষ্টি বুলি ক'বলৈ গ'লে নামনি অসমৰ ফালে আহিব লাগিব বা মধ্য অসমৰ ফালে থাকিব লাগিব উজনি অসমত কিন্তু অখিল গগৈৰ যি দপদপনি বা তেওঁলোকৰ যি আধিপত্য তেওঁলোকে তাত আজিলৈকে জাহিৰ কৰিবলৈ যোৱা নাই কিন্তু তেওঁলোকে আপপক্ষীয়াকৈ কৈছে যে আমাক নামনিত এবাৰ সমষ্টি বেছি লাগিব এতিয়া কংগ্ৰেছে তেওঁলোকৰ আশাত থকা বা তেওঁলোকে যিবোৰ সমষ্টিত তেওঁলোকৰ জয়ৰ আশা আছে তেনেকুৱা সমষ্টি অখিল গগৈক এৰি দিয়ে নিদিয়ে সেইটো লক্ষণীয় হ'ব কিন্তু আসন বুজাবুজিত অলপ জটিলতা আহিব পাৰে আপপক্ষীয়াকৈ অখিল গগৈ এই কথা কৈছে 3 ঘণ্টা সময় বিচাৰিছে গৌৰৱ গগৈৰ পৰা গৌৰৱ গগৈ মোৰ লগত 3 ঘণ্টা বহক আৰু সেই 3 ঘণ্টা বহিলে আসন বুজাবুজিত বহুখিনি যি জটিলতা আছে সেয়া আঁতৰ হ'ব বুলি মন্তব্য কৰিছে আৰু যিজন সংখ্যালঘুৰ এজন হৰ্তাকৰ্তা বুলি নিজকে কৈ থাকে বদৰুদ্দিন আজমল তেওঁ কালি মন্তব্য কৰিছিল অখিল গগৈক লৈ
আৰু অখিল গগৈয়ে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ তেখেতৰ আশীৰ্বাদ নিজৰ গালি বুলি কৈছে আৰু কৈছে 24ৰ লোকসভা নিৰ্বাচনৰ পাছত আজমল ভাগৰি পৰিছে কাৰণ সংখ্যালঘু লোকসকলে এইবাৰ AIDFক ভোট নিদিয়ে তেন্তে ভোট কাক দিব কংগ্ৰেছত নিদিও বুলি ইতিমধ্যে একাংশ সংখ্যালঘু ভোটাৰে কৈছে যিসকল উচ্ছেদিত আছে এইবাৰ তেওঁলোকৰ কাষত থিয় হৈছে এজন অখিল গগৈ আৰু অখিল গগৈয়ে কৈছে যে নামনিতো তেওঁলোকে সমষ্টি বিচাৰিব মানে এইবাৰ সংখ্যালঘু ভোটাৰসকলৰ ওপৰত চকু আছে অখিল গগৈ আৰু তেনেকৈ 2026ৰ নিৰ্বাচনৰ আগে আগে তেওঁলোকে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ কিন্তু AIDF দলটোক শেষ কৰিবলৈ চেষ্টা কৰিছে ৰাইজৰ দলক শেষ কৰিব বিচাৰিছে বদৰুদ্দিন আজমলৰ AIDF দলটোৱে আৰু তাৰ মাজতে মন্তব্য আহিল দুইজনৰ মাজত খোৱা কামৰা লাগি আছে আৰু তাতেই আজি অখিল গগৈৰ মন্তব্য আহিছে যে বদৰুদ্দিন আজমলৰ গালি তেওঁৰ কাৰণে আশীৰ্বাদ ধন্যবাদ